हेलो फ्रेंड्स वेलकम बैक टू माय भिडिओ क्लास मोर भिडिओ क्लास সকলকে স্বাগতম জানাইছো আশা কৰিছো আপোনালোকে ভালে আছে फ्रेंड्स থামনেল দেখি হয়তো আপোনালোকে বুজি পাইছে আজি কি আলোচনা কৰিবলৈ গৈ আছো হয় ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন চলি আছে DWSA মানে অসমৰ ৰিক্ৰুটমেন্ট টেট টিচাৰ ৰিক্ৰুটমেন্টৰ যেটো প্ৰসিডিউৰ ইয়া হৈছে ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনটো চলি আছে ইয়াৰ ওপৰতে ভিত্তি কৰি বহুতে নানান ধৰণৰ প্ৰশ্ন হয়তো বহুত চিন্তাত ভুগি আছে যে প্ৰতিজন ব্যক্তিক কিয় ভেৰিফিকেশনত মাতা নাই বা যিবিলাক ভেৰিফিকেশনত মাতিছে তাৰ পৰা মেৰিট লিষ্ট হ'ব নেকি বা আমাক কিয় ভেৰিফিকেশনত মাতা নাই ইত্যাদি ইত্যাদি বহুত প্ৰশ্ন মেৰিট লিষ্টটো কেনেকৈ হ'বলৈ গৈ আছে ইত্যাদি ইত্যাদি বহুত প্ৰশ্ন আমাক হোৱাটছআপ যোগে বা ভিডিও কমেন্টছত মানে আহি আছে আৰু বহুতে মোক ফোন কৰিও মানে পাৰ্সোনালি মানে সুধিছে যে স্যাৰ মেৰিট লিষ্টটো কি ইয়াৰ ওপৰতে হ'ব নেকি তো এই ইত্যাদি 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 বিষয়ৰ ওপৰতে আজি এই ভিডিও ক্লাছটো কৰিবলৈ গৈ আছো তো আপোনালোকে ভিডিওটো হেকলৈ চাব फ्रेंड्स प्रथम कथा হৈছে কি ভেরিফিকেশন লিস্ট চলি আছে এই ভেরিফিকেশন লিস্টটো মানে প্ৰতিজন ব্যক্তিৰ কিয় নাম আহা নাই বা কিহৰ ওপৰত ভিত্তি কৰি প্ৰতিজন মানে ভেরিফিকেশন লিস্ট হৈ আছে আপোনালোকৰ ক্যান্ডিডেটছৰ মাজৰ পৰাই যত মানে ভেরিফিকেশন চলি আছে তাতে সেই মুৰব্বী বিলাকক সুধিছিল কথাটো যে কিহৰ ওপৰত ভেরিফিকেশন চলি আছে তো তেওঁলোকে এটা আনসাৰ দিছে যে আমাৰ ডকুমেন্টছত কিছুমান মানে যাৰ স্ক্যানিং কৰোতে অলপ মানে ব্লার হৈ গৈছে বা বুজা না যায় টোটাল মার্কস টু ডেট অফ বার্থ বুজা না যায় বা এড্রেস টু ভালকৈ বুজা না যায় এনেকুৱা ধৰণৰ ডকুমেন্টস মানে ইস্যুৰ কাৰণে ভেরিফিকেশন চলি আছে এই কথাটো তো হসা ডকুমেন্টস তো এই কাৰণে চলি আছে কিন্তু ইয়াৰ ওপৰত আৰু এটা কথা যে ডকুমেন্টস যদি মানে ইমান মানুহৰ ডকুমেন্টস ভুল হৈছে নেকি মোৰ কমেন্টছতে এনেকুৱা কিছুমান ক্যান্ডিডেট সুধিছে যে ডকুমেন্টস হয়তো কিছুমান মানুহৰ ডকুমেন্টছৰ হয়তো স্ক্যানিং এইবিলাক প্ৰবলেম হ'ব পাৰে কিন্তু 10,000 মানুহৰ তো ডকুমেন্টস ভুল হোৱা নাই কথাটো হসা কথাটো ইয়াত কিন্তু যুক্তি আছে 10,000 মানুহৰ তো ডকুমেন্টস ভুল হোৱা নাই সব DWE এনেকুৱা এটা প্ৰভিজনাল মেৰিট লিষ্ট উলাবলৈ গৈ আছে ইয়াতে মানে যাতে কোনো ধৰণৰ মানে 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 যিবিলাক ক্যান্ডিডেটছে চাকৰি নলব তেনেকুৱা ক্যান্ডিডেট যাতে এই মেৰিট লিষ্টত নহমায় এই কাৰণে কিন্তু ভেৰিফিকেশনটো চলি আছে আর কিছুমানৰ যে সন্দেহ যে এই ভেরিফিকেশন লিষ্টৰ পৰা ই মেৰিট লিষ্ট হ'ব নেকি এটো একেবাৰে মিছা কথা নহয় এই সন্দেহটো অলপমান পজিটিভ আছে এই সন্দেহটো মানে হিয়তো যুক্তি আছে যে তেনেহলে প্ৰতিজনক কিয় মাতা নাই হয় প্ৰভিজনাল লিষ্টে যে যেহেতু কি 10 মে তাৰিখত এপইন্টমেন্ট দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰি থৈ গৈছে মানে থৈ দিছে যে 10 মে তাৰিখতে এপইন্টমেন্ট দিব তা ক্যান্ডিডেটছৰ ভেৰিফিকেশন হৈছে তেওঁলোকে আনডাউটেডলি এডভান্সত আছে কিন্তু যিবিলাকৰ হোৱা নাই হেবিলে যে তেওঁলোকৰ যে নহব এনেকুৱা নহয় মই আপোনালোকক ক্লিয়াৰ কৰি কৈ আছো কথাটো এটা চাওক প্ৰতিবাৰে প্ৰভিজনাল মেৰিট লিষ্ট ফাইনাল লিষ্ট দিয়ে কিন্তু তাতে দেখা যায় যে 10% মানুহে চাকৰিটো নলয় মা কিবা কিবি কাৰণত এপইন্টমেন্টটো নলয় সেই পোষ্টখিনি এনেই খালি থাকি যায় সেইকাৰণে DWE এবাৰ প্ৰথমে ভেৰিফিকেশন দি দিছে যে যিবিলাক মেৰিট লিষ্টৰ চান্স আছে হেবিলাককে মাতিছে আপাতত কিন্তু তার যিবিলাকক মাতা নাই হেবিলাকক ঘুমাই যাব কারণ এই যে ডেইলি যে মেরিট লিস্ট মানে ডেইলি যে ভেরিফিকেশন হৈ আছে ইয়াতো বহুত ক্যান্ডিডেটস অ্যাবসেন্ট হৈ আছে কিছুমানৰ হয়তো চাকৰি আছে হেবিলাকো তো নাযাব তাতে তো এই যে ইত্যাদি ইত্যাদি কাৰণত কিন্তু DWE এটা মানে নিকা আর একটা শুদ্ধ আর একটা ভাল প্রভিজনাল লিস্ট যাতে বারে বারে প্রভিজনাল লিস্ট দিতে থাকিব নালাগে একদম মানে কারেক্ট একটা প্রভিজনাল লিস্ট উলাবলৈ এই ব্যৱস্থাটো কৰিছে আপোনালোকে কৈছিল যে ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশনটো মানে যিবিলাকে চাকৰি হৈ আছে হ'বলৈ গৈ আছে তেওঁলোকৰ হৈ আছে নেকি কথাটো আংশিক সত্য কথা যে ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশনটো যিবিলাকৰ চাকৰি পোৱাৰ সম্ভাৱনা বেছি তেওঁলোকৰ হৈ আছে কিন্তু যিবিলাকৰ ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশন নাম আহা নাই তেওঁলোক যে একদম ৰিজেক্ট হৈ গ'ল তেনেকুৱা কথা নহয় কাৰণ এই যে ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশন লিষ্টত প্ৰসেছত যিমানখিনি বাদ ক্যান্ডিডেট বাদ হৈ আছে কোনোবাই অ্যাবসেন্ট আছে কোনোবাই যাব পৰা নাই বা কোনোবাৰ চাকৰি মানে বেলেগ জায়গা চাকৰি কৰি আছে বা কিবা কিবি কাৰণত ডকুমেন্টস রিজেকশন হৈছে এই যে এই কেইটা প্ৰসিডিউৰত যে যিকেন ৰিজেক্ট হ'ব তাৰ কিন্তু আকৌ নতুন ক্যান্ডিডেট সোমাই যাব তো গতিকে এইটো মেৰিট লিষ্ট বুলি ক'ব নোৱাৰি আকৌ এইটো মেৰিট লিষ্ট নহয় বুলিও ক'ব নোৱাৰি এনেকুৱা এটা সিচুৱেচনত আছে মাজৰত আছে তো হপফুলি আপোনালোকক যিখিনি কথা মই বিভিন্ন ক্যান্ডিডেটছৰ লগত আলোচনা কৰি ক্যান্ডিডেটছৰ একমত মোৰ মতৰ লগত একমত সেইকাৰণে মই ভাবিলো যে প্ৰত্যেকৰে এই জানাৰ কথাটো জানাৰ দৰকাৰী প্ৰতিজন ক্যান্ডিডেট এই কথাটো সন্দেহ কৰি আছে মোক পাৰ্সোনাল মেসেজ হোৱাটছআপতো দিছে বা ভিডিও কমেন্টছতো দিছে যে স্যার যিখিনি ক্যান্ডিডেটস ভেরিফিকেশনত গৈছে মোস্ট অফ দা ক্যান্ডিডেটৰ মার্কস হাই তো সেইখিনি তো ডেফিনেটলি হাই মার্কসখিনি তো সোমাই যাব তো কম মার্কসৰ যে মাতা নাই তেনেকুৱা নহয় কম মার্কসৰ ডকুমেন্টছৰ অলপ মানে ব্লাৰ এইবিলাক থাকিলে ডেট অফ বাৰ্থ উল্টা পাল্টা থাকিলে মাতিছে তো
আপোনালোকে কিছুদিন অপেক্ষা কৰক কিছুমানে কৈছে মেৰিট লিষ্টটো প্ৰভিজন মেৰিট লিষ্টটো মাৰ্চ মাহৰ শেষৰ ফালে 30-31 তাৰিখত ওলাব পাৰে আকৌ কিছুমানে কৈ আছে যে এপ্ৰিল মাহৰ 1-2 তাৰিখে ওলাব 10 মেটো টাৰ্গেট কৰি ৰাখো 10 মে যেহুতে এপইন্টমেন্ট দিব হেতু তাৰ মানে আগতে প্ৰসিডিউৰটো কমপ্লিট হ'ব লাগিব গতিকে মাৰ্চৰ শেষৰ ফালে দিওক বা এপ্ৰিলৰ ফাৰ্ষ্ট উইকতে দিওক এইখিনি সময়লৈকে আপোনালোকৰ ওয়েট কৰিব লাগিব আৰু যিবিলাক মেৰিট লিষ্ট মানে ফিজিক্যাল ভেৰিফিকেশন লিষ্টৰ নাম আহা নাই তেওঁলোকে একেবাৰে নিৰাশ নহব কাৰণ সেকেন্ড এটা লিষ্ট আহাৰ সম্ভাৱনা আছে বা সেকেন্ড এটা লিষ্ট হ'ব ক্যান্ডিডেটছৰ মাজৰ পৰা হিয়তে হুদিছিল কৈছে যে নহয় আমি সেকেন্ড লিষ্ট এটা কৰিম তো এইখিনি আছিল আপোনালোকৰ আৰু কাট অফৰ বহুত প্ৰশ্ন আছে যে কাট অফ কিমান হ'ব পাৰে কাট অফটো এবাৰ কম নহব আপোনালোকে ইতিমধ্যে জ্ঞাত কেইবাটাও কাৰণ আছে এএসওএস ৰিজাল্ট দিছে বা কিছুমান সিটেট নতুনকৈ সিটেট এলাউ কৰিছে নতুন সিটেট এলাউ কৰাৰ ফলত কাট অফত ভালেখিনি এটা হেম্পাৰ পৰিছে আৰু এএসএস ৰিজাল্টও বেছি হেম্পাৰ পৰা নাই অকমান হেম্পাৰ পৰিছে আৰু এটা কাৰণ হৈছে কি ডিএলএড হোল্ডাৰ কিছুমান ডিএলএড হোল্ডাৰ নতুনকৈ বিএড কৰিছে মানে বহুত ভাল মাৰ্কস অবটেইন কৰিছে মানে পাইছে ইহতে তো ইয়াৰ ফলত কিছুমান কাট অফত ভালেখিনি এফেক্ট হ'ব এই ফলত ইয়াৰ বলতে কাট অফ হাই হ'বলৈ গৈ আছে কিমান হাই হ'ব মই এটা থুলমূল আপোনালোকৰ আইডিয়া দিব পাৰো এটো হৈছে কি ইউআৰ ক্যান্ডিডেটছে লোৱাৰ প্ৰাইমাৰীত 200 মানে 210 ৰ তলত ইউআৰ ক্যান্ডিডেট আহাৰ সম্ভাৱনা খুব কম মই এটো ভিডিও ক্লাছত কাট অফৰ আলোচনাত কৈছো যে ইউআৰ ক্যান্ডিডেটও কিন্তু 210 ৰ নিচত নাহিব আৰু এই যে নতুন সিটেট এলাও বা এএসএস ৰিজাল্ট দিয়াৰ আগত কিন্তু মই যেতিয়া মানে এপ্লিকেশন চলি আছে তেতিয়া কৈছিল যে এবাৰ কাট অফ ডেফিনেটলি 200 ৰ আশেপাশে আহি যাব মানে ইউআৰৰ কিন্তু এটা নহব যে আবার 207 তে ইউআর পাই গৈছে কিন্তু এবাৰ 207 ত না পাবো এবাৰ 210 ৰ তলত আহাৰ খুব কম কিছুমান ডিস্ট্ৰিক্টত এটা দুটা পইণ্টৰ কাৰণে আহিব পাৰে আৰু ওবিসি 205 ৰ তলত আহাৰ সম্ভাৱনা নাই তেনেকুৱা ধৰণৰ এসসি 196.7 ইয়াৰ তলত আহাৰ সম্ভাৱনা নাই এনেকুৱা এসটি প্লেন যদি আপোনালোকে ধৰে এসটি প্লেনসো 180 তলত আহাৰ সম্ভাৱনা নাই কাৰণ যোৱাবাৰ কিন্তু 180 তলত কোন জায়গাত আছিল কিন্তু এবাৰ 180 বা 185 ৰ তলত আহাৰ সম্ভাৱনা নাই নেক্সট আছে এসটি হিলস অকমান মানে এভাৰেজত থাকিব ই যোৱাবাৰ কিন্তু বহুত জায়গাত 160 তে পাই গৈছে কিন্তু এবাৰ 160 ত এসটি হিলস না পাবো এবাৰ 170 বা 175 লৈ আহিব পাৰে এনেকুৱা কাট অফ বাঢ়ি যাব প্ৰতিটো ক্যাটাগৰি কাট অফ বাঢ়ি যাব হয়তো এফালে 1-2 এনেকুৱা হ'ব পাৰে তো যিকে নহওক কাট অফটো যেটো ৰিয়েলিটি হেতু মানিব লাগিব একসেপ্ট কৰিব লাগিব কিন্তু ইয়াৰ ওপৰত কাট অফ অলপ কমিব পাৰে যদি আপোনালোকে পোষ্ট যেটো ইনক্ৰিজৰ কাৰণে আপোনালোকে চেষ্টা কৰি আছে হেতু যদি সফল হয় গভৰ্নমেন্ট যদি দয়া দৃষ্টিতে অকমান পোষ্ট ইনক্ৰিজ কৰি দিয়ে তেতিয়াহলে কিন্তু আপোনালোকৰ কাট অফটো এটা লেভেলত আহিব এটা এভাৰেজত আহিব যিবিলাকে যোৱাবাৰ অকমান মাৰ্কছৰ কাৰণে মেৰিট লিষ্টত নাম হ'ব পৰা নাছিল তেওঁলোকে কিন্তু সময় পৰিব যদি অকমান পোষ্ট ইনক্ৰিজ কৰি দিয়ে তো যিকে নহওক আজিৰ এই ইনফৰমেশনটো আপোনাৰ লগত দিয়াটো মই ভাবিলো তো ইনফৰমেশনটো মই আপোনাৰ লগত শেয়াৰ কৰিলো তো আজিৰ ভিডিও ক্লাছ ইয়াতে সামৰণি মাৰিলো ভিডিওটো ভাল লাগিলে লাইক দিব আৰু মোৰ চেনেলত নতুন আহিলে সাবস্ক্ৰাইব কৰি বেলটো প্ৰেছ কৰি দিব মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ আৰু প্ৰিপাৰেচন অফ এক্সাম ভিডিও এই চেনেলত আপলোড কৰি থাকো সো কিবা কনফিউজন থাকিলে মোক প্ৰশ্ন কৰিব পাৰে মোৰ ভিডিও কমেন্টছত মই লগে এনসাৰ দিও তো আপোনালোকলৈ শুভকামনা আছে মই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ